এবাৰ ৰাইজে জনতাই আচলতে এই নিৰ্বাচনত কঁপাইছে। তেওঁলোকে জনতাৰ চুনামিত এবাৰ বিজেপিৰ ভেটি থৰক বৰক হৈছে। উজনি অসমত আৰম্ভ হ'ল চুনামি, এতিয়া মধ্য অসম, তাৰপিছত নামনি অসম, বৰাক উপত্যকা সকলোতে এবাৰ ৰাইজ জনতাই জাতিক কৰা অন্যায়ৰ বিৰুদ্ধে তেওঁলোকে সাজু হৈছে ভোট দিবৰ কাৰণে। আমাৰ সাধাৰণ জনতাক যি ধৰণে অত্যাচাৰ কৰিছে, যেনেকৈ কৰ কাটলৰ বোজা বঢ়াইছে, খাদ্য সামগ্ৰীৰ দাম যেনেকৈ বঢ়াইছে, দৰৱৰ দাম বঢ়াইছে, বিদ্যুতৰ মাচুল বঢ়াই, তাৰ লগে লগে মাটিৰ খাজানা বঢ়াই যি ধৰণে অত্যাচাৰ কৰিছে, সাধাৰণ জনগণৰ যিটো মৌলিক গণতান্ত্ৰিক অধিকাৰ এইবোৰ খৰ্ব কৰি দেশৰ গণতন্ত্ৰ সংবিধান সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ কাৰণে যি তেওঁলোকে ষড়যন্ত্ৰ আৰম্ভ কৰিছে বিজেপি দলে, সাম্প্ৰদায়িকতাৰ বিষবাস্প সিঁচি দি সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ ভেটি ভাঙিবৰ কাৰণে বিজেপি দলে কৰা যি